অসমৰ অন্যতম দেউৰী জনগোষ্ঠীলৈ আনন্দৰ খবৰ যুগ যুগান্তৰলৈ সংৰক্ষিত হ'ব দেউৰী ভাষা মৃত্যুৰ দুৱাৰদলিৰ পৰা দেউৰী ভাষাক পুনৰুদ্ধাৰ কৰাৰ সবল প্ৰয়াস আনন্দৰাম বৰুৱা ভাষাকলা সংস্কৃতি সংস্থাৰ উত্তৰ গুৱাহাটী ৰজাদৰস্থিত মুখ্য কাৰ্যালয়ত আৰম্ভ হৈছে দেউৰী অসমীয়া ইংৰাজী ত্ৰিভাষিক অভিধানৰ কৰ্মশালা 2013 চনত আৰম্ভ কৰা হৈছিল এই অভিধানখনৰ কাম এইখন হৈছে 19 সংখ্যক তথা শেষৰখন কৰ্মশালা দেউৰী সাহিত্য সভাৰ সভাপতি দশমৰণ দেউৰীৰ প্ৰাক্তন সভাপতি লীলাকান্ত দেউৰীকে ধৰি দেউৰী সমাজৰ 11 জন সমল ব্যক্তি এই কৰ্মশালাত অংশগ্ৰহণ কৰিছে সপ্তাহজোৰা কাৰ্যসূচীৰে আৰম্ভ কৰা অন্তিমখন কৰ্মশালাত প্ৰতিটো দেউৰী শব্দৰ উচ্চাৰণ বাণীবদ্ধ কৰাৰ কামো সমান্তৰালভাৱে চলি আছে অভিধানখনৰ অনলাইন সংস্কৰণো প্ৰকাশ কৰাৰ উদ্যোগ লৈছে আবিলেখে চলিত বছৰতে পাঠকে লাভ কৰিব এই অভিধানখন আবিলেখৰ সহকাৰী অধ্যাপক ডক্টৰ পলাশ কুমাৰ নাথৰ তত্ত্বাৱধানত চলি আছে কৰ্মশালাখন অভিধানখনত প্ৰায় 10,000 দেউৰী শব্দ সামৰি লোৱা হ'ব আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা অসমে অতীজৰে পৰা অসমৰ বিভিন্ন জনগোষ্ঠীয় ভাষা আৰু সংস্কৃতিসমূহৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ দিশত যথেষ্ট কাম কৰি আহিছে তাই এই প্ৰচেষ্টাৰ অংশ হিচাপে আমি কৰা এটা অন্যতম কাম হ'ল বিভিন্ন জনগোষ্ঠীয় ভাষাসমূহৰ ত্ৰিভাষিক অভিধান প্ৰণয়নৰ ব্যৱস্থা কৰা আৰু সেই দিশত আমি ইতিমধ্যে প্ৰায় 5খন বিভিন্ন জনগোষ্ঠীয় ভাষাৰ ত্ৰিভাষিক অভিধান প্ৰকাশ কৰি উলিয়াইছো আৰু এই প্ৰচেষ্টাৰ অংশ হিচাপে আমাৰ 2013 চনৰ পৰা চলি থকা দেউৰী অসমীয়া ইংৰাজী ত্ৰিভাষিক অভিধানৰ আজি 19 নম্বৰ কৰ্মশালা অনুষ্ঠিত হৈছে প্ৰায় এসপ্তাহ জোৰা আৰু এইখন আমি আশা কৰিছো এইখন আমাৰ একেবাৰে অন্তিমখন কৰ্মশালা ইয়াৰ যোগেৰে আমি দেউৰী জনগোষ্ঠীৰ প্ৰায় 10,000 শব্দ সন্নিবিষ্ট এখন অভিধান প্ৰণয়ন কৰিবলৈ আগবাঢ়িছো এই অভিধানখন দুটা ৰূপত প্ৰকাশ পাব প্ৰথম হল এই প্ৰিন্ট ৰূপত যেটো প্ৰকাশ পাব কিতাপ আকাৰে আৰু দুই নম্বৰতে এখন অনলাইন অভিধান হিচাপে ইয়াক প্ৰস্তুত কৰাৰ পৰিকল্পনা কৰা হৈছে আৰু সেই উদ্দেশ্যে এই যি প্ৰায় 10,000 দেউৰী শব্দ এই শব্দ প্ৰত্যেকটো শব্দই আমি বাণীবদ্ধ কৰিছো তেওঁলোকৰ সহযোগ এই গোটেই প্ৰচেষ্টাত দেউৰী সাহিত্য সভা আৰু দেউৰী জনগোষ্ঠীৰ বিভিন্ন সমল ব্যক্তিয়ে প্ৰথমৰে পৰা অতি আন্তৰিকতাৰে তেওঁলোকে আমাৰ সৈতে সহযোগ কৰি আছে আৰু তেওঁলোকৰ সহযোগৰ কাৰণে আজি এটো সফল হ'ব পাৰিছে ইয়াৰ লগতে এই ক্ষেত্ৰত আমাৰ অনুষ্ঠানৰ সঞ্চালক প্ৰফেসৰ সুদেশনা ভট্টাচাৰ্য বাইদেউ তেখেতে আমাক এই ক্ষেত্ৰত সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াইছে নিউজ ডেস্ক ৰিপোৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ